জুবিন গাৰ্গে গঢ়ি থৈ গ'ল এখন চিধা কথা কোৱা সমাজ। বিজেপি বিধায়ক দিগন্ত কলিতাই ৰাইজক প্ৰশ্ন কৰিলে, জুবিন গাৰ্গক ন্যায় দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছেনে? ৰাইজে জুবিন গাৰ্গৰ দৰে চিধাকৈ ক'লে, নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চালা চামুণ্ডাৰ জুবিন গাৰ্গক লৈ কৰা সমস্ত প্ৰচাৰ প্ৰসাৰৰ ৰাজনীতিৰ গালত এটা প্ৰচণ্ড স্বৰ সোধালে জনতাই। যোৱা 22 অক্টোবৰৰ দিনা পাটিদৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন জনসভাত অংশ লয় কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই। সভাত কলিতাই উদাত্ত কণ্ঠেৰে ভাষণ প্ৰদান কৰে যে মুখ্যমন্ত্ৰীয়ে কি কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক ন্যায় আমি দিম, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। তাৰ পিছত ৰাইজক উদ্দেশ্যি দিগন্ত কলিতাই প্ৰশ্ন কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে? ৰাইজে একেমুখে উত্তৰ দিয়ে, নাই। কলিতাই আকৌ সোধে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে? ৰাইজৰ একেই উত্তৰ, নাই। আৰু এনেদৰে অপমানিত হৈ ৰাইজৰ এই নাই উত্তৰক ন্যায় সজোৱাৰ বৃথা প্ৰয়াস কৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ দিগন্ত কলিতাই।